নমস্কাৰ। এই ভিডিঅ'ৰ জৰিয়তে পোষণ ট্ৰেকাৰ এপছত যদি অংগনাবাদী সহায়িকাৰ নাম আধাৰৰ মতে হোৱা নাই বা আধাৰ আনভেৰিফাইড হৈ আছে, তেতিয়াহ'লে কি ধৰণে আধাৰ ভেৰিফাইড কৰিব পাৰিব সেইটো আপোনালোকে জানিব পাৰিব। প্ৰথমে হেল্পাৰসকলৰ নাম আধাৰৰ মতে নহ'লে বা আধাৰ আনভেৰিফাইড হৈ থাকিলে পোষণ ট্ৰেকাৰ এপছত লগ ইন কৰাৰ পিছত যি মোৰ অপশ্যন আছে, এই মোৰ অপশ্যনত গৈ আপডেট অংগনৱাড়ী হেল্পাৰ প্ৰফাইল ইয়াতে টাচ কৰি দিলে ইয়ৰ প্ৰিভিয়াছ এটেম্প টু ভেৰিফাই আধাৰ ফেইল এনেধৰণে দেখা পাব। আৰু দেখা গৈছে যে আধাৰ নাম্বাৰৰ তলত দুডাল গ্ৰীণ কালাৰৰ ৰাইট চিন দেখুওৱা নাই। তাৰমানে এই চেণ্টাৰটোৰ হেল্পাৰগৰাকীৰ আধাৰ আনভেৰিফাইড হৈ আছে। এই হেল্পাৰগৰাকীৰ আধাৰ ভেৰিফাইড কৰিবলৈ হ'লে তেখেতৰ আধাৰ নম্বৰটো, নামটো আৰু ডেট অফ বাৰ্থ ঠিকে আছেনে নাই সেইটো আধাৰ কাৰ্ডখন চাই ঠিক কৰি ল'ব লাগিব। ঠিক কৰাৰ পিছত বাকী ডাটাখিনি মোবাইল নাম্বাৰ, ইয়েৰ অফ এক্সপিৰিয়েঞ্চ, এডুকেশ্যন কোৱালিফিকেশ্যন এই সকলোবোৰ এণ্ট্ৰি কৰি ছাবমিট অপশ্যনত গৈ ছাবমিট কৰি দিলে অংগনাবাদী চেণ্টাৰৰ হেল্পাৰগৰাকীৰ আধাৰ কাৰ্ড ভেৰিফাইড হৈ যাব। গতিকে আশা ৰাখিছোঁ এই ভিডিঅ'টো চাই অংগনাবাদী কৰ্মী বাইদেউগৰাকীয়ে নিজৰ লগতে অংগনাবাদী সহায়িকাৰ আধাৰ ভেৰিফাই হৈ আছেনে নাই সেয়া জানিব পাৰিব আৰু শুদ্ধ কৰিব পাৰিব। যদি আপোনালোকে এই ভিডিঅ'টো চাই কিছু উপকৃত হৈছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।